মিষ্টাৰ IPL খ্যাত সুৰেশ ৰাইনাৰ বৰ্তমান সময়ত কিছু সময়ৰ আগতে ডাঙৰ ভৱিষ্যৎবাণী আহিছে বুলি ক'ব লাগিব আৰু দুগৰাকী খেলুৱৈৰ তেখেতে নাম লৈছে আৰু সেই দুগৰাকী খেলুৱৈ ভাৰতীয় ক্ৰিকেট দলৰ বহুত বেছি ডাঙৰ খেলুৱৈ আহিবলগীয়া টাইমত হ'বলৈ গৈ আছে বুলি কৈছে আৰু হাৰ্দিক পাণ্ডিয়া শিৱম দুবেৰ ঠাইও তেওঁলোকে হয়তো লৈ ল'ব পাৰে বা জেগাও হয়তো তেওঁলোকে লৈ ল'ব পাৰে বুলি মিষ্টাৰ IPL খ্যাত সুৰেশ ৰাইনাই ডাঙৰ ভৱিষ্যৎবাণী কৰা দেখা গৈছে আৰু কোন কোন খেলুৱৈৰ নাম লৈছে IPLতো প্ৰত্যেকজন উঠি অহা নতুন খেলুৱৈয়ে ভাল পাৰফৰমেন্স কৰি আছে প্ৰত্যেকজনে একেবাৰে নাম উজ্বলাই তুলিছে বুলি ক'ব লাগিব ডবল ছয় মাৰিছে ডাঙৰ ইনিংছ খেলিছে আৰু সেই সকলো বিলাক খেলুৱৈৰ ওপৰত চাই মিলিয়েই সুৰেশ ৰাইনাই দুগৰাকী খেলুৱৈৰ নাম লৈছে আৰু সেই দুগৰাকী খেলুৱৈৰ নাম কি হয় কোন খেলুৱৈ আহিবলগীয়া টাইমত ভাৰতীয় ক্ৰিকেট দলৰ বহুত বেছি ডাঙৰ খেলুৱৈ হ'বগৈ সেই বিষয়ে কিন্তু সুৰেশ ৰাইনাই এতিয়াই ভৱিষ্যৎবাণী কৰি দিয়া দেখা গৈছে গতিকে ভিডিঅ'টো বহুত বেছি এটা ইন্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে সুৰেশ ৰাইনা বৰ্তমান সময়ত IPL খেলা নাই যেহেতু তেখেতে অৱসৰ ঘোষণা কৰিছে IPLৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা এতিয়া খেলুৱৈগৰাকীয়ে IPLৰ মেচসমূহতে কমেন্ট্ৰি কৰি আছে আৰু সেই কমেন্ট্ৰি কৰি থকাৰ সময়তে এগৰাকী খেলুৱৈৰ পাৰফৰমেন্স দেখি বেটিং দেখি বহুত বেছি মন আকৰ্ষিত হৈ গ'ল বুলি ক'ব লাগিব সুৰেশ ৰাইনাৰ আৰু তেখেতক প্ৰথমতে কয় যে বহুত বেছি এগৰাকী ডাঙৰ খেলুৱৈ উঠি অহা সময়ত বা আহিবলগীয়া টাইমত হ'বলৈ গৈ আছে আৰু সেইগৰাকী খেলুৱৈৰ নাম লৈ তেখেতে নীতিশ কুমাৰ ৰেড্ডিৰ হয়তো আপোনালোকে তেখেতৰ নাম শুনিছে SRHৰ খেলুৱৈ হয় আৰু মাত্ৰ 20 বছৰ হৈছে নীতিশ কুমাৰ ৰেড্ডিৰ গতিকে আহিবলগীয়া টাইমত হাৰ্দিক পাণ্ডিয়া আৰু শিৱম দুবেৰ ঠাই ল'ব পাৰে বুলি নীতিশ কুমাৰ ৰেড্ডিয়ে সুৰেশ ৰাইনাই ভৱিষ্যৎবাণী কৰা দেখা গৈছে আৰু মাত্ৰ 20 বছৰ বয়সতে নীতিশ কুমাৰ ৰেড্ডিয়ে যিদৰে IPLত পাৰফৰমেন্স কৰিছে এবাৰ গতিকে সুৰেশ ৰাইনাই কৈছে যে আহিবলগীয়া টাইমত বহুত বেছি এগৰাকী ডাঙৰ খেলুৱৈ হ'বলৈ গৈ আছে আৰু বেটিঙৰ লগতে বলিঙো কৰিব পাৰে গতিকে বহুত এটা ভাল দিশ বুলি ক'ব লাগিব ভাৰতীয় ক্ৰিকেটৰ আহিবলগীয়া দিনবোৰলৈ তাৰ পাছতে আৰু এটা নাম সুৰেশ ৰাইনাই লয় সেই নামটো হৈছে অসমৰ সুপাৰষ্টাৰ বেটাৰ ৰিয়ান পৰাগৰ আৰু ৰিয়ান পৰাগে যেতিয়া SRHৰ বিৰুদ্ধে সুন্দৰ বেটিং কৰি আছিল হে তেতিয়া ৰিয়ান পৰাগৰ কথাও সুৰেশ ৰাইনাই কয় যে আহিবলগীয়া টাইমত হয়তো ভাৰতীয় ক্ৰিকেট দলৰ ৰিয়ান পৰাগ হয়তো এজন ভাল অলৰাউণ্ডাৰ হ'ব পাৰে তেখেতৰ ওচৰত তেনেকুৱা এটা ভাল প্ৰতিভা মই দেখা পাইছো বুলি সুৰেশ ৰাইনাই মন্তব্য কৰা দেখা গৈছে আৰু এই দুগৰাকী খেলুৱৈ হয়তো আহিবলগীয়া টাইমত ভাৰতীয় ক্ৰিকেট দলৰ ভৱিষ্যত আৰু ডাঙৰ খেলুৱৈ হ'ব পাৰে বুলি সুৰেশ ৰাইনাই এতিয়া ইংগিত দিয়া দেখা গৈছে আৰু যেতিয়া তেখেতে কমেন্ট্ৰি কৰি আছিল তেতিয়া এইবিলাক মন্তব্য কৰা দেখা গৈছে এইটোৱে আছিল আজি ভিডিঅ'টো আপোনালোকে আশা কৰো এই ভিডিঅ'টো চাই নিশ্চিতভাৱে অকমান হলো ভাল পালে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'